নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতত ৰাজনৈতিক দলসমূহক কাৰ দ্বাৰা স্বীকৃতি দিয়া হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, নিৰ্বাচন আয়োগে। মনত ৰাখিব, নিৰ্বাচনী আয়োগে ভাৰতৰ ৰাজনৈতিক দলসমূহক স্বীকৃতি দিয়া হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ 2023ৰ বিষয়বস্তু কি আছিল? 2023ৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ বিষয়বস্তু কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, অমৃতকালত বিজ্ঞান আৰু প্ৰযুক্তি জনপ্ৰচাৰ। মনত ৰাখিব, ভাৰতত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ 2023ৰ বিষয়বস্তু আছিল অমৃতকালত বিজ্ঞান আৰু প্ৰযুক্তিৰ জনপ্ৰচাৰ। নেক্সট কুৱেশ্যনটিত আছে কোন চনত বেংকিং ৰেগুলেশ্যন এক্ট গৃহীত হৈছিল? কোন চনত বেংকিং ৰেগুলেশ্যন এক্ট গৃহীত হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, 1949 চনত। মনত ৰাখিব, 1949 চনত বেংকিং ৰেগুলেশ্যন এক্ট গৃহীত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো বতাহক আইচ ইটাৰ বুলিও কোৱা হয়? তলৰ কোনটো বতাহক আইচ ইটাৰ বুলিও কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, চিনুক। মনত ৰাখিব, চিনুকক আইচ ইটাৰ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে অসমৰ 35 সংখ্যক জিলা কোনখন? অৰ্থাৎ অসমৰ 35টা জিলা কোনখন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, তামুলপুৰ। নেক্সট কুৱেশ্যনটিত আছে বঙাইগাঁও তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ঢালিগাঁৱত। মনত ৰাখিব, বঙাইগাঁৱৰ তেল শোধনাগাৰ ঢালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে চুৰাট নগৰখন কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, তাপি। মনত ৰাখিব, চুৰাট নগৰখন তাপি নদীৰ পাৰত অৱস্থিত। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে চাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 1928 চনত। মনত ৰাখিব, চাইমন কমিছন 1928 চনত ভাৰত ভ্ৰমণ কৰিছিল, অৰ্থাৎ আমাৰ ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, 1919 চনত। মনত ৰাখিব, 1919 চনত ব্ৰিটিছে ৰাওলাট আইন গৃহীত কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনগৰাকী ব্যক্তিক দেশবন্ধু নামেৰেও জনাজাত? অৰ্থাৎ কোনগৰাকী ব্যক্তিক দেশবন্ধু নামেৰে জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, চিত্ৰৰঞ্জন দাস। মনত ৰাখিব, চিত্ৰৰঞ্জন দাসক দেশবন্ধু বুলিও জনা যায়। নেক্সট কুৱেশ্যনটিত আছে
কোনজন অসমীয়া সাহিত্যিকক উপন্যাসৰ সম্ৰাট বুলি জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ৰজনীকান্ত বৰদলৈ মনত ৰাখিব ৰজনীকান্ত বৰদলৈক উপন্যাসৰ সম্ৰাট বুলি জনা যায় নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1 এপ্ৰিল তাৰিখে মনত ৰাখিব 1 এপ্ৰিল তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি শিৱৰাম শৰ্মা বৰদলৈ মনত ৰাখিব অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ নেক্সট কোৱেশ্চনটিত আছে টুজু বাছে ভাৰতক কোনখন দেশৰ সৈতে সংযোগ কৰে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ম্যানমাৰ মনত ৰাখিব টুজু বাছে ভাৰত আৰু ম্যানমাৰক সংযোগ কৰে নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো বিকল্প কাৰাকৰম পৰ্বতমালাৰ সৈতে জড়িত নহয় তলৰ কোনটো বিকল্প কাৰাকৰম পৰ্বতমালাৰ সৈতে জড়িত নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি গংগোত্ৰী নেক্সট কোৱেশ্চনটিত আছে হৰহুল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ঝাৰখণ্ডত মনত ৰাখিব হৰহুল উৎসৱটো ঝাৰখণ্ডত পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে ৱাংগালা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় ৱাংগালা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ মেঘালয়ত মনত ৰাখিব ৱাংগালা উৎসৱ মেঘালয়ত পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে তলত উল্লেখিত কোনটো পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি আৰাৱলী মনত ৰাখিব আৰাৱলী পৰ্বতমালাটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা নেক্সট কোৱেশ্চনটিত আছে আটাইতকৈ পুৰণি হিমালয় পৰ্বতমালা কি অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ বৃহত্তম হিমালয় পৰ্বতমালা মনত ৰাখিব আটাইতকৈ পুৰণি হিমালয় পৰ্বতমালাখন হৈছে বৃহত্তম হিমালয় পৰ্বতমালা নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত বেষ্টেল দিৱস পালন কৰা হয় ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত বেষ্টেল দিৱস পালন কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ দেৱপ্ৰয়াগত নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো বন্দৰ ভাৰতৰ আটাইতকৈ পুৰণি বন্দৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি কলকাতা মনত ৰাখিব কলকাতা বন্দৰটো হৈছে ভাৰতৰ আটাইতকৈ পুৰণি বন্দৰ নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিত কিমানজন সদস্য আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 7টা মনত ৰাখিব ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিত 7টা সদস্য আছিল অৰ্থাৎ 7জন সদস্য আছিল নেক্সট কোৱেশ্চনটিত আছে প্ৰথম আন্তৰ্জাতিক শান্তি কংগ্ৰেছ কেতিয়া লণ্ডনত অনুষ্ঠিত হৈছিল প্ৰথম আন্তৰ্জাতিক শান্তি কংগ্ৰেছ কেতিয়া লণ্ডনত অনুষ্ঠিত হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1843 খ্ৰীষ্টাব্দত মনত ৰাখিব 1843 খ্ৰীষ্টাব্দত প্ৰথম আন্তৰ্জাতিক শান্তি কংগ্ৰেছ লণ্ডনত অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতি মহা অভিযোগ প্ৰক্ৰিয়াটো হৈছে অৰ্থাৎ প্ৰক্ৰিয়াটো কি
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি অৰ্ধ ন্যায়িক প্ৰক্ৰিয়া নেক্সট কোৱেশ্চনটিত আছে সংবিধানৰ খচৰা কমিটিৰ সন্মুখত কোনে প্ৰস্তাৱনাৰ প্ৰস্তাৱ দিছিল সংবিধানৰ খচৰা সমিতিৰ সন্মুখত কোনে প্ৰস্তাৱনাৰ প্ৰস্তাৱ দিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ জৱাহৰলাল নেহেৰুৱে মনত ৰাখিব জৱাহৰলাল নেহেৰুৱে সংবিধানৰ খচৰা কমিটিৰ সন্মুখত প্ৰস্তাৱনাৰ প্ৰস্তাৱ দিছিল নেক্সট কোৱেশ্চনটিত আছে শ্ৰীলংকাৰ গৃহযুদ্ধৰ প্ৰেক্ষাপটত LTTEৰ প্ৰথমটো টিয়ে কিক বুজায় অৰ্থাৎ কিহক বুজায় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বাঘক মনত ৰাখিব শ্ৰীলংকাৰ গৃহযুদ্ধৰ প্ৰেক্ষাপটত LTTEৰ প্ৰথমটো টিয়ে টাইগাৰক বুজায়